80 বছৰ বয়সতো ঘৰত থাকিয়ে উপাৰ্জন কৰিছে লাখ লাখ টকা। বয়সৰ হাৰ নমনা এগৰাকী 80 বছৰীয়া ব্যক্তি আজিও কৰি আছে সফল ডেকাৰ দৰে কৰ্ম। 80 বছৰ বয়সতো বিঘাই বিঘাই কৰিছে শাক পাচলিৰ খেতি। কৃষি পথাৰত নিজেই কোৰ মাৰি লগাইছে বিলাহী, ওলকবি, বন্ধাকবি, ফুলকবি, জাতিলাও, ৰঙালাও আদি বিভিন্ন ধৰণৰ শাক পাচলি। মৰিয়নিত 80 ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে কৃষি কৰ্ম কৰি নৱপ্ৰজন্মক দেখুৱাইছে আদৰ্শ। বয়সে মনাব পৰা নাই এইগৰাকী ব্যক্তিক। আজিও সফল ডেকাৰ দৰে নিজৰ কৰ্মত বৰ্তি তেওঁ। ব্যক্তিজন হৈছে মৰিয়নি নকচাৰীৰ বৰগাঁৱৰ ডিম্বেশ্বৰ হাজৰিকা। উৎপাদিত শাক পাচলি মৰিয়নি নগৰ তথা সমীপৰ বজাৰত নিজে বিক্ৰী কৰি আহে ডিম্বেশ্বৰ হাজৰিকাই। শাক পাচলি খেতিৰ দ্বাৰা তেওঁ যথেষ্ট লাভ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰী কৃষি বিভাগৰ পৰা বিশেষ কোনো সহায় সহযোগ নোহোৱাকৈয়ে তেওঁ কৰি গৈছে কৃষি কৰ্ম। মই মৰিয়নিলৈ নিওঁ আৰু আমাৰ ওচৰৰ এখন বজাৰ আছে, চাৰিআলি বজাৰতো দিওঁ। আকৌ দেওবাৰ যিখন দেওবাৰ দিনা লাগে সেইখনতো দিওঁগৈ। ঘৰত থাকিনো কি কৰিম আৰু এখাইতিয়া কেতিয়াবা জাপি চাপি লৈ পিনি সেই বৰ চোকা ৰ'দ হ'লে মানে জাপি চাপি লৈ পিনি কাম কৰোঁ। আগতে মাটিটো মই চহাই ল'লোঁ, ট্ৰেক্টৰ হাল বোৱাই ল'লোঁ। হাল বোৱাই লৈ পিনে তাৰপৰা এইবোৰ পাতি চাতি কৰাকৈ আদি কৰি পুলি চুলি ৰোৱাকৈ আদি কৰি নিজে কৰি থাকিলোঁ। অৱশ্যে কথাটো ক'বলৈ গ'লে যদি কাম কাজ কৰি থাকে তেতিয়া মানুহৰ অলপমান ষ্ট্ৰেংটো মানে ভাল হৈ থাকে। যদি আৰু কাম কৰিব নোৱাৰোঁ, বহি থাকোঁ, তেতিয়া যিয়ে নহওক 80 বছৰেই নালাগে 50 বছৰ 60 বছৰীয়া মানুহজনো মানে এলেহুৱা হৈ যায়। এখাইতে এলাহ নকৰি কৰি থাকিলে মানে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকে, মন গাও ভাল হৈ থাকে আৰু এটা বিজি হৈ থাকোঁ যে এটা ধান্দাত থাকোঁ, সেইকাৰণে ভাল লাগে। আনহাতে শিক্ষিত নৱপ্ৰজন্মৰ প্ৰতি কৃষি কৰ্মত মনোযোগ দিবলৈ তেওঁ অনুৰোধ জনোৱাৰ লগতে মন দি কৰিলে লাভ হ'বই বুলি মত প্ৰকাশ কৰিছে। উঠি অহা যিসকল যুৱক যুৱতী আছে সেইসকলেও যাতে এই কৃষি তেখেতসকলো কৰক। তেখেতসকলে কৰিলে নিশ্চয় সুফলতা পাব। তেখেতসকলে এইখিনি বিকা মেলা কৰাৰ পাছত হিচাপ পত্ৰ কৰি চালে নিজেই তেওঁলোকৰ কিবা এটা নহয় কিবা এটা তেওঁলোকৰ লাভ হ'ব। চাকৰি নেপাই ঘূৰি ফুৰাতকৈ অন্যান্য দিশত যোৱাতকৈ তেওঁলোকে মোৰ অনুৰোধ, তেখেতসকলে এই খেতি কৰিলে, বাম খেতি কৰিলে তেওঁলোকৰ নিশ্চয় উপকাৰ হ'ব। মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট, টাইম 8।